শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষা বিভাগৰ বিশেষ অনুষ্ঠান শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ঘোষণা কৰা হ'ল 2025 বৰ্ষৰ গুণোৎসৱৰ ফলাফল 2024ত A+ গ্ৰেড প্ৰাপ্ত বিদ্যালয়সমূহলৈ উদগনিমূলক অনুদান 2024ত 11594খন বিদ্যালয়ে লাভ কৰিছিল A+ গ্ৰেড আৰোহণ কাৰ্যসূচীৰ অধীনত 4320 গৰাকী ছাত্ৰ-ছাত্ৰীক একেটা অনুষ্ঠানতে প্ৰদান কৰা হয় টেবলেট অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মন্ত্ৰী অতুল বৰা কৌশিক ৰায়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি 2017 চনত অসমত গুণোৎসৱ আৰম্ভ হৈছিল ষষ্ঠ বছৰৰ গুণোৎসৱৰ আজি পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিছোঁ শিৱসাগৰ জিলাই প্ৰথম স্থান অধিকাৰ কৰিছে A গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা A+ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হৈছে মই আশা কৰোঁ যে আমাৰ শৈক্ষিক উত্তৰণৰ এই যাত্ৰা অনাগত দিনতো অব্যাহত থাকিব গুণোৎসৱত ভাল প্ৰদৰ্শন কৰা প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক আৰু বিদ্যালয় ছাত্ৰ ছাত্ৰী অভিভাৱকক মই অভিনন্দন জনাইছোঁ